নমস্কাৰ হোম পৰীক্ষাৰ্থী আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম 20টা সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ। প্ৰথম প্ৰশ্ন, ইয়াণ্ডাবু সন্ধি কোন চনত সংঘটিত হৈছিল? 1826, 1832, 1812, 1856। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1826 চনত মান আৰু ইংৰাজসকলৰ মাজত ইয়াণ্ডাবু সন্ধি সংঘটিত হৈছিল। হাৰগিলা বাইদেউ বুলি কাক জনা যায়? অনিমা দাস, পূৰ্ণিমা দেৱী বৰ্মন, অৰুণিমা কাকতি, মৰমী বৰুৱা। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি পূৰ্ণিমা দেৱী বৰ্মনক হাৰগিলা বাইদেউ বুলি জনা যায়। ফৰেষ্টমেন নাইবা অৰণ্য মানৱ বুলি কাক জনা যায়? যোগেন দাস, যাদৱ পায়েং, ৰমেন বৰুৱা, গৌতম ডেকা। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি যাদৱ পায়েঙক ফৰেষ্টমেন নাইবা অৰণ্য মানৱ বুলি জনা যায়। অলিম্পিকলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী পুৰুষ বক্সাৰ কোন? শিৱ থাপা, ভোগেশ্বৰ বৰুৱা, মনালিছা মেহতা, অমিত ঘোষ। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ শিৱ থাপা। অলিম্পিকলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা বক্সাৰ কোন? মনালিছা বৰুৱা মেহতা, লাভলীনা বৰগোহাঁই, অৰুণিমা কাকতি, হিমা দাস। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি লাভলীনা বৰগোহাঁই। লাভলীনা বৰগোহাঁই হৈছে অলিম্পিকলৈ নিৰ্বাচিত হোৱা অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ। ধিং এক্সপ্ৰেছ বুলি কাক জনা যায়? মনালিছা বৰুৱা মেহতা, লাভলীনা বৰগোহাঁই, অৰুণিমা কাকতি, হিমা দাস। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি হিমা দাসক ধিং এক্সপ্ৰেছ বুলিও জনা যায়। ইউনিচেফে ভাৰতৰ সৰ্বপ্ৰথম যুৱ ৰাষ্ট্ৰদূত হিচাপে কাক নিয়োগ কৰিছিল? হিমা দাস, ৰাহুল দ্ৰাবিড়, সৰোজ ত্ৰিপাঠী, লাভলীনা বৰগোহাঁই। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ হিমা দাস। হিমা দাসক ইউনিচেফে ভাৰতৰ প্ৰথমগৰাকী যুৱ ৰাষ্ট্ৰদূত হিচাপে নিয়োগ কৰিছিল। ভিলেজ ৰকষ্টাৰ নামৰ কথাছবি কোনে নিৰ্মাণ কৰিছিল? ভিলেজ ৰকষ্টাৰ নামৰ কথাছবিখন কোনে নিৰ্মাণ কৰিছিল? ৰীমা দাস, হিমা দাস, মুনীন বৰুৱা, জানু বৰুৱা। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ৰীমা দাসে ভিলেজ ৰকষ্টাৰ নামৰ কথাছবিখন নিৰ্মাণ কৰিছিল। ভাৰতৰ লোকসভাৰ প্ৰথমগৰাকী অধ্যক্ষৰ নাম কি? জি.ভি. মাভলংকাৰ, ওম বিৰলা, জয়শংকৰ, নবীন পাটনায়ক। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ জি.ভি. মাভলংকাৰ হৈছে ভাৰতৰ প্ৰথমগৰাকী লোকসভাৰ অধ্যক্ষ। লোকসভাৰ সংসদত অসমীয়াত ভাষণ দিয়া সাংসদগৰাকীৰ নাম কি? অসমীয়া সাংসদগৰাকীৰ নাম কি? ধীৰেশ্বৰ কলিতা, সুৰেন বুঢ়াগোহাঁই, হেম বৰুৱা, গৌতম শীল। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ধীৰেশ্বৰ কলিতাই পোনপ্ৰথমে লোকসভাৰ সংসদত অসমীয়াত ভাষণ দিছিল। কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান পোৱা অসমীয়া সাংসদগৰাকীৰ নাম কি? সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই, আদিত্য মাল্লা, তৰুণ গগৈ, গোপীনাথ বৰদলৈ। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই। সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁয়ে কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান পোৱা প্ৰথমগৰাকী অসমীয়া সাংসদ। কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান পোৱা অসমীয়া মহিলাগৰাকীৰ নাম কি? ৰেণুকা দেৱী বৰকটকী, উমা ডেকা, মেহৰুন্নেছা, বিজুলী চক্ৰৱৰ্তী। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ৰেণুকা দেৱী বৰকটকী। ৰেণুকা দেৱী বৰকটকী কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান পোৱা প্ৰথমগৰাকী অসমীয়া মহিলা। অসমৰ প্ৰথমগৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী কোন আছিল? যাদৱ ডেকা, বসন্ত দাস, গোলাপ বৰবৰা, প্ৰফুল্ল কুমাৰ মহন্ত। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি গোলাপ বৰবৰা। গোলাপ বৰবৰুৱা হৈছে অসমৰ প্ৰথমগৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী। অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? নলিনীবালা দেৱী, উমা ভাৰতী, আনোৱাৰা তাইমুৰ, অজন্ত নেওগ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি আনোৱাৰা তাইমুৰ। আনোৱাৰা তাইমুৰ হৈছে অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী। অসম চুক্তি কোন চনত হৈছিল? 1998, 1978, 1976, 1985। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি অসম চুক্তি 1885 চনত হৈছিল। অসম চুক্তি মৰ্মে অসমৰ এটা তেল শোধনাগাৰ নিৰ্মাণ কৰা হৈছিল, সেইটো হৈছে নুমলীগড় তেল শোধনাগাৰ। মনত ৰাখিব। অসমৰ মুঠ মাটিকালি কিমান? ৭৮,৪৩
৭৮,৯89, ৭৮,৫৬৭, ৭৮,৫৬৭। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অসমৰ মুঠ মাটিকালিৰ সংখ্যা হৈছে ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। তাৰে পিছৰ প্ৰশ্ন, চাণক্য নামৰ উপন্যাসখন কোনে লিখিছিল? জয়শ্ৰী গোস্বামী মহন্ত, কবিন ফুকন, কুলধৰ শইকীয়া, অনুৰাধা শৰ্মা পূজাৰী। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ, জয়শ্ৰী গোস্বামী মহন্তই চাণক্য নামৰ উপন্যাসখন ৰচনা কৰিছিল। ইয়াত এখন অৰণ্য আছে নামৰ উপন্যাসখনৰ ৰচক কোন? জয়শ্ৰী গোস্বামী মহন্ত, কবিন ফুকন, কুলধৰ শইকীয়া, অনুৰাধা শৰ্মা পূজাৰী। শুদ্ধ উত্তৰ হৈছে অনুৰাধা শৰ্মা পূজাৰী। অনুৰাধা শৰ্মা পূজাৰীয়ে ইয়াত এখন অৰণ্য আছে নামৰ উপন্যাসখন ৰচনা কৰিছিল। অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ ৰচক কোন? যতীন্দ্ৰনাথ দুৱৰা, সৈয়দ আব্দুল মালিক, হেম বৰুৱা, ফণী শৰ্মা। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, সৈয়দ আব্দুল মালিক। সৈয়দ আব্দুল মালিকে অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখন ৰচনা কৰিছিল। আজিৰ ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন, বনফুল নামৰ কবিতা পুথিখনৰ ৰচক কোন? যতীন্দ্ৰনাথ দুৱৰা, সৈয়দ আব্দুল মালিক, হেম বৰুৱা, ফণী শৰ্মা। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ, বনফুল নামৰ কবিতা পুথিখনৰ ৰচক হৈছে যতীন্দ্ৰনাথ দুৱৰা। তো আজিৰ ভিডিঅ'টোৰ ইমানখিনি আছিলে। ধন্যবাদ।